মিত্ৰগোটৰ আসন ভাগ বতৰা ফেব্ৰুৱাৰী মাহৰ 15-20 তাৰিখে কৰিম। আমি কেনেকুৱা প্ৰাৰ্থীক গুৰুত্ব দিমটো আজি ক'ব নোৱাৰোঁ। বিজেপিত এটা ছাৰ্ভে হয় আৰু বুথলৈকে আমি মতামত লওঁ। তাৰ পিছত এটা প্ৰক্ৰিয়া হয়, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত টিকট হয়, য'ত এটাই কেণ্ডিডেট তাত মই ক'ব পাৰোঁ। কিন্তু ৰঙানদীত 9-10 জন কেণ্ডিডেট আছে। সকলোৱে ভালকৈ কাম কৰক। ৰাইজৰ মাজত যিজনে জনপ্ৰিয় তেওঁকে আমি প্ৰাৰ্থিত্ব দিম। নাওবৈচাটো একে কথা, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু নাওবৈচা চিটটো আমি জিকিব লাগিব। তাৰ কাৰণে আমি ভাবি চিন্তি এজন প্ৰাৰ্থীক আমি দিম। চাওক, মই নাভাবোঁ যে আমি বিজেপিয়ে খুব প্ৰয়োজন নহ'লে বেলেগ জিলাৰ পৰা আমি প্ৰাৰ্থী নানো। তেনেকুৱা পৰম্পৰা আমাৰ দলত নাই। ক'ৰবাত যদি আৰু এক্সেপশ্যন হয় বেলেগ কথা, কিন্তু মই ভাবোঁ যে নাওবৈচাৰ প্ৰাৰ্থীও নাওবৈচা সমষ্টিৰে হ'ব বা ওচৰৰ সমষ্টিৰ হ'ব, তেনেকৈ বাহিৰৰ পৰা অনাৰ সম্ভাৱনা নাই। ৰঙানদীত বিজেপিৰ কেণ্ডিডেট হ'ব, সেইটো মই 100% ক'ব পাৰোঁ। ৰঙানদীত বিজেপি, কাৰণ ইয়াত আমাৰ বিজেপিয়ে লিড পাইছিলে লোকসভাত। বাকী বেলেগ বেলেগ সমষ্টিত বেলেগ হ'ব, কিন্তু ৰঙানদীত যিহেতু বিজেপিয়ে লিড পাইছিলে, ৰঙানদীত প্ৰাৰ্থী বিজেপিৰ হ'ব। যদি আৰু অতুল বৰা ডাঙৰীয়াই বহুত কিবা কিবি কয় বেলেগ কথা, কিন্তু মোৰ মনৰ ইচ্ছা যে ৰাইজে ইয়াত বিজেপিকে ভোট দিবৰ কাৰণে প্ৰতীক্ষা কৰি আছে।